শ্ৰীমদ ভাগৱত দশম স্কন্ধ আদি চোৱা শ্ৰীকৃষ্ণায় নমঃ। পৰীক্ষিত ৰাজাৰ শ্ৰীকৃষ্ণ জন্ম বিষয়ক প্ৰশ্ন পদ। জয় ৰাম যাদৱা ধৱ জনাৰ্দন জয় ঋষিকেশ সদা শিৱ সনাতন প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ। নমো নমো ভগৱন্ত ভকতৰ নিধি হৰি স্মৰণে আৰম্ভৰ শৌক সিদ্ধি মহাভাগৱত কথা দশম স্কন্ধৰ বিৰচিলা পদ কৃষ্ণ কিংকৰ শংকৰ। কৰ জোৰে বোলো শুনা হবে সভাসদ কৃষ্ণ মোৰ হুয়া কৰো মহা ভাগৱত পদ। আমাৰ পদত কেহু নধৰিবা দুখ কৃষ্ণ কথা শুনি কৰা চিত্তক সন্তোষ। শতকোটি জনমৰ মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈল ক্ষয় সিজনে কৃষ্ণ কথা শুনিবাক পাৰে পাপীৰ কাণত পাপে হুচিহে নতাৰে নজানি সাৱধানে শুনা সবে নৰে নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে তপ জপ যজ্ঞ মহা দান তীৰ্থ স্থান কোটি ভাগ নুহি কৃষ্ণ কথাৰ সমান। ৰাম পৰীক্ষিত নিপে পাছে পুচন্ত হুকত চন্দ সূৰ্য বংশৰ কহিলা কথা যত পাছে নাৰায়ণে যদু বংশে অৱতৰি কহিও কেন কৰ্ম কৰিলন্ত হৰি মহাজ্ঞানী গণে যাক গাৱে অবিশ্ৰাম সংসাৰৰ ঔষধ কৰ নৰুয় অভিৰাম। কৃষ্ণ হেন কৃষ্ণ কথা নুশুনিব কোন নৰে একে মহাপাপী আত্ম ঘাতকীত পৰে দুৰ্ঘোৰ সাগৰ হেনা বল কৌৰৱৰ দুৰ্ণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰ মগৰ
মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই লীলায়ে তৰিলা তাক গোখোজ পৰাই মোৰ দেহা দহিলে দ্ৰোণীৰ ব্ৰহ্ম হৰে ৰাখিলা মাধৱে পহি গৰ্ভৰ ভিতৰে হেন ইষ্ট দেৱ মোৰ প্ৰভু দামোদৰ কহিও শুনিবো তান চৰিত্ৰ বিস্তৰ কিহেতু বধিলা কৃষ্ণে কংস মাতো লক পিতৃগৃহ এৰি কেনে গলা গোকুলক মনুষ্য শৰীৰে আছিল অন্তকত মানে বিঞ্চি বংশ হহিনে বঞ্চিলা কোন থানে ভকতে ভাৰ্যা কবি হাইলন্ত যদুৰাই কহিও কমুনি শুনি বাক শ্ৰদ্ধা যাই হৰি কথা অমৃত প্ৰিয়ন্তে তজু মুখে নাহি ক্ৰোধা তৃষ্ণা নবা ধয় একো দুখে মুনি মুনি বুলিল অন্ত ধন্য পৰীক্ষিত মাধৱৰ কথা তই একান্ত ভৈল চিত্ত কৃষ্ণৰ চৰিত্ৰ আবে শুনি উৎসুকে এহি বুলি কহিবাক আৰম্ভিলা হুকে উপজিলা ৰাজা হৈয়া দ্ৰত্যয় সংখ্যাত বলৰ দৰে পতকৰে সন্তক বিঘাত কৃষ্ণ তাৰ ভাৰ সহিবে ন পাৰিব সুন্ধৰি ব্ৰহ্মাত শৰণ লৈলা ধেনুৰূপ ধৰি অখিল জীৱাত্মাৰ পৰমাত্মা স্বৰূপ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা পৰম ঈশ্বৰ ভগৱান কৃষ্ণৰ অভয় পদপংকজ কমলত সৰ্বপ্ৰথমে কৌটি কৌটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ যিটো মহামতী গুৰুজনা হৰি ভক্তি দান দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰু শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ আজি এই পবিত্ৰ দিনত পবিত্ৰ ধাম নৈমিষাৰণ্য ক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠ সিংহদুৱাৰ গোহাঁইগাঁৱৰ বৰনামঘৰ যি নৈমিষাৰণ্য মহাতীৰ্থ কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞানযজ্ঞ কল্পতৰু শাস্ত্ৰ পুৰাণসূৰ্য মহাভাগৱত নিৰন্তৰ দুদিনীয়া কাৰ্যসূচীৰে শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিছে আৰু এই মহান পবিত্ৰ অনুষ্ঠানটিত জ্ঞানে জ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ পৰম সাধু মহন্ত ভকত বৈষ্ণৱ উদ্ধৱ বিদুৰ সদৃশ মহাভকতসকল এই পবিত্ৰ স্থানত আহি কৃষ্ণ কথা অমৃত সমান পান কৰি নিজৰ জীৱন ধন্য কৰিবলৈ আহি আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে আমি সমস্ত ভক্তবৃন্দৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আই সমস্ত যথেষ্ট সংখ্যক আহি প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ আহি
আসন অলংকৃত কৰি আসনৰ হস্ত বৃদ্ধি কৰি আছে। আমি সমস্ত আই মাতৃ চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। দেশৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, ভক্ত প্ৰহ্লাদ, ধ্ৰুৱ সদৃশ শিশুসকলকো আমি আন্তৰিক সেৱা জনোৱা হৈছে। লগতে আমাৰ কাষতে কোকিল কণ্ঠেৰে কৃষ্ণ কথা অমৃত সমান আপোনাসৱ মহামহন্তক পাণ কৰা আমাৰ পৰম সুহৃদ, আজি আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনক দৰ্শন হয় আমি ধন্য হৈছোঁ। পদ্ম কাকতি বাপ, আমি তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু এজন যুৱক পাঠকী আমাৰ সুহৃদ কনিষ্ঠ ভাতৃ আমাৰ অতুল বৰা বাপকো আমি সেৱা জনোৱা হৈছে। ভগৱন্ত কৃষ্ণৰ কৃপা হ'লেহে প্ৰভু ভগৱন্তৰ ভক্তি লাভ হয় বুলি ভাগৱতত ইতিমধ্যে দশম স্কন্ধত কৈ গ'ল। ভাগৱতৰ দশম স্কন্ধৰ পাতনিতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে পদবন্ধে কৈছে, এ ৰাম শতকোটি জনমৰ হে মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়, হিহিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা হুচিহেন তাৰে। শতকোটি জনমৰ মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়, হিহিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপে শুচিহেন তাৰে। ভগৱানৰ কথা শুনিবলৈ সকলোৱে সুবিধা নাপায়, বোলে পাপীজন কৃষ্ণ কথা শুনিব নাপায়। আমাৰ উদ্যোক্তা মণ্ডলীয়ে আমাৰ সুশীল বাপকে কৈছোঁ যে তেখেতে যদি সেই পাপীজনৰ ঘৰত তামোল পাণ লয়, শৰাই এখন লয়, জানু পাৰি পাৰি, জানু পাৰা মানে আঁঠুলোৱা, জানু পাৰি পাৰি যদি তেখেতে সেৱা এটা কৰে যে বাপ, যে আমি দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত অনুষ্ঠান এটা পাতিছোঁ, কৃপা কৰি কিন্তু আপুনি আহিব ইয়ালৈ, সেইবুলি তেওঁ যদি তেখেতক সেৱা কৰি আহে গৃহতে, ঘৰত গৈ, যদি মানুহজন পাপী তেওঁ ইয়ালৈ আহিব নোৱাৰে। যি পুণ্যৱন্ত ব্যক্তিহে ইয়ালৈ আহিব পাৰে আৰু কৃষ্ণ কথা শুনিব পাৰে। আপোনালোকৰ কোটি কোটি জন্মৰ ভাগ্য উদয় হোৱাৰ কাৰণে আজি মহাভাগৱতৰ লগত জড়িত হ'ব পাৰিছে। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত কৈছে, এই ৰাম জন্মে জন্মে আৰাধিছে, যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। জন্মে জন্মে আৰাধিছে, যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। ৰাম নাম কৃষ্ণ নাম সকলোৱে ল'ব নোৱাৰে। যি জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। ৰাম বুলি ক'ব পাৰিব, কৃষ্ণ বুলি ক'ব পাৰিব। ৰাম নাম কৃষ্ণ নাম সকলোৱে ক'ব নোৱাৰে। বোলে কোনে ক'ব নোৱাৰে? বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰ জিভাত। গতিকে ৰাম নাম কৃষ্ণ নাম সকলোৱে ল'বও নোৱাৰে। বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম বুলি ক'ব নোৱাৰে। ক'ৰবাত উজটি খালে ইবিধহে ওলাব, ৰাম বুলি নোলায়। ঔ হৰি ঔ ৰাম। গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে আজি আপুনি মই এই আদৰ্শটো মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কাৰণে পাইছোঁ। এই নামগৃহ ভক্তি যি কেন্দ্ৰ, আজি গুৰুৰ কৃপাত, কৃষ্ণৰ কৃপাত আপুনি মই পালোঁ।
সেইকাৰণে সেই পৰম গুৰুৰ শ্ৰীচৰণত সকলোৱে এভাগী সংবৰ্ধনা জনাম। ভগৱানৰ নাম, গুৰুৰ নাম ল'বলৈ কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে। সেইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে আপুনি মই গুৰুৰ নাম ল'ম। সকলোৱে হৰিৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ গুৰুৰ নাম ল'ম। সকলোৱে আমাৰ লগত সহযোগ কৰিব। ভিতৰে উচ্চ কণ্ঠেৰে গুৰুৰ নাম ল'ম আৰু মাজে মাজে মই অকণমান আদিবাসী ভাষাটো সোমাই দিম। আপোনালোক বেয়া পাব নেকি? হা? গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ বুলি ক'ম। সকলোৱে সহযোগ কৰিব। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে দেখোন। গুৰুৰ নাম লৈছে, উচ্চ কণ্ঠেৰে কওক বাহিৰে ভিতৰে। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ ৰে, আইসকলৰ ফালৰ পৰা মাতেই নাই ওলোৱা দেখোন। বতৰ ঠাণ্ডাৰ কাৰণে নাই কৰক। গুৰুৰ নাম লওক বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। এতিয়াহে বুঝাই গ'ল আমরা বোলে পাক্কা গুৰুৰ শিষ্য বুলি। গুৰু আজিকালি অসমত ঢেৰ হ'ল, আপোনালোক জানে। স্বয়ম্ভু গুৰু ঢেৰ ওলাই গ'ল। মহাপুৰুষ গুৰুজনাৰ যি আদৰ্শ ধৰ্মক ঢাকিবৰ কাৰণে আজিকালি অসমত ঢেৰ গুৰু ওলাই গ'ল, হয়নে বাৰু? লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ নিজৰ কলমত লিখিছে, মই এজন শিক্ষিত যুৱক, মোক গুৰু লাগে। জগতত জাননী দিলোঁ, কিন্তু মোৰ গুৰু গৃহতে আছিল। মই অন্ধলাৰ কাৰণে মই গুৰু চিনি নাপালোঁ। সেইবুলি লক্ষ্মীনাথ বেজবৰুৱাই কৈছে। গতিকে আমাৰ ককাই ভাইসকলে বহুত আছে এনেকুৱা, আজিলৈকে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱকে চিনি পোৱা নাই, হয়নে বাৰু? আটাইতকৈ দুখ লগা বিষয়। গতিকে সেইকাৰণে গুৰু কৃপাত আপুনি মই মহাভাগৱত 18,000 সংস্কৃত শ্লোকত আছিলে। 18,000 সংস্কৃত শ্লোকৰ মহাভাগৱত, 335টা অধ্যায়, 5,96,000 ইয়াৰ শব্দ। আমাৰ গুৰুজনাই এই মহাভাগৱত স্ত্ৰী, ক্ষুদ্ৰ, অন্তজাতি এই ভাগৱত পাঠ কৰি শ্ৰৱণ কীৰ্তন কৰি সংসাৰ ভৱসংসাৰ পাৰ কৰিবলৈ সকলোৰ কাৰণে এই মহাভাগৱত ভাগ পদবন্ধে লিখিছে, পদবন্ধে ৰচনা কৰিছে। আৰু মহাপুৰুষ গুৰুজনাই কীৰ্তনত কৈছে, নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। কীৰ্তনত কৈছে ভক্তিত জাতি আৰু অজাতি বিচাৰ নাই, কৃষ্ণ ভক্তি সকলোৰ কাৰণে সমান। সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে বেদব্যাসে কৈছে, এ বাক্য কৰ্ণ মন মুখ আছয় মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। বাক্য, কৰ্ণ, মন আৰু মুখ, এই 4টা বস্তু যাৰ আছে, ভগৱানৰ ভকতি সকলোৱে কৰিব পৰা অধিকাৰ আছে, সকলোৱে কৰিব পাৰে। সেইকাৰণে ভগৱন্তৰ ভক্তি সকলোৰ কাৰণে অৱনিশি চাৰি, বেদ বিচাৰি বেকত কৰিলা হৰিৰ নাম। এই হৰিৰ নামটো ৰাতিয়ে দিনে এক কৰি এই হৰিৰ নাম ভক্তি ধৰ্মটো মহাপুৰুষ গুৰুসকলে আমাৰ বেকত কৰিলে। আৰু এই 10ম স্কন্ধ ভাগৱত আমাৰ পৰম শ্ৰদ্ধাৰ কাকতি বাপে শুভাৰম্ভণি কৈছে। ভাগৱতৰ 12টা স্কন্ধ, তাৰ ভিতৰতে 10ম স্কন্ধতে পৰমাত্মা কৃষ্ণৰ জন্ম, লীলা, ৰহস্যৰ কথাবিলাক আছে। সেইকাৰণে এই অধ্যায়টো একেবাৰে একান্ত মনে শুনিবলৈ কৈছে। বোলে কিয় একান্ত মনে শুনিব লাগিব? কাৰণ ভগৱান কৃষ্ণই গীতাত কৈছে, এই ৰাম মূৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম। মূৰ কথা শ্ৰৱণত কৰিবে কৰতি,
আকেহে বুলয় সখী উত্তম ভকতি। মূৰ জন্ম কৰ্ম মুহুৰেহে গুণনাম, শ্ৰৱণ কীৰ্তন কৰিবেক অবিশ্ৰাম। আমি নিৰন্তৰে ভগৱানৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আকেহে বুলয় সখী উত্তম ভকতি। আৰু আজি আপুনি মই যিটো ভকতি কৰিছোঁ সেইটোকে উত্তম ভকতি বুলি কৈছে। গতিকে ভক্তি নবিধ শ্ৰেষ্ঠ বুলি কোৱা হৈছে। তাৰ ভিতৰতে শ্ৰেষ্ঠতম ভক্তি হৈছে যদ্যপি ভকতি মাধৱৰ নৱবিধ, শ্ৰৱণ কীৰ্তন তাত মহাশ্ৰেষ্ঠতৰ। এই শ্ৰৱণ আৰু কীৰ্তনেই মহাশ্ৰেষ্ঠতৰ ভক্তি। তাৰমানে আমাৰ পৰম শ্ৰদ্ধাৰ বাপ সমস্তই কীৰ্তন কৰিছে আৰু আমি ভগৱন্তৰ কথাবিলাক কাণেৰে শুনিছোঁ। আৰু সেই কাণত শুনাৰ লগে লগে শব্দ ব্ৰহ্মৰ যোগেদি আমাৰ হৃদয়ত যাব আৰু হৃদয়ত থকা কোটি জন্মৰ পাপবিলাক ভগৱানৰ কথা শুনিলে আমাৰ কোটি জন্মৰ পাপবিলাক নাইকিয়া হৈ যাব। আৰু কোটি জন্মৰ পাপবিলাক যেতিয়া শৰীৰৰ পৰা নাইকিয়া হৈ যাব তেতিয়াই আমাৰ হৃদয়তে যে পৰমাত্মা আছে, ভগৱান আছে, এই কথাটো আপুনি মই উপলব্ধি কৰিব পাৰিম। ভগৱান বাহিৰত নাই। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। আমি ভাবিছোঁ যে ভগৱান বাহিৰত আছে, হয়নে? আচলতে ভগৱন্ত বাহিৰত নাই। কিছুমান মানুহে ভাবে যে বোলে ঢেকীয়াখোৱা নামঘৰতে ভগৱানটো 100% আছে নেকি, হয়নে বাৰু? তাত শৰাইখন দিলেহে আমাৰ কামত আহিব বুলি গাড়ীখন লৈ শৰাইখন দিবলৈ দৌৰ মাৰি যায়, হয়নে বাৰু? আৰু আঠখেলীয়া নামঘৰতে ভগৱানটো 100% আছে নেকি? তাতে বোলে শৰাইখন দিলেহে আমাৰ কামত আহিব। আৰু ইয়াতে নাজিৰাত বোলে মৃত্যুঞ্জয় মন্দিৰটো নতুনকৈ হৈছে, তাতেই বোলে শৰাইখন দিলে আমাৰ কামত আহিব। আৰু আমাৰ এই গোহাঁই গাঁৱৰ বৰনামঘৰত ভগৱানটো বোলে 20% আছে নেকি? ইয়াত শৰাইখন দিলে আমাৰ কামত নাহিব। সেই বুলি ভাবি মানুহবিলাকে দৌৰ মাৰি মাৰি যেনি তেনি ঈশ্বৰক বিচাৰি, ভগৱানক বিচাৰি যায়। কিন্তু ভগৱান যে আমাৰ হৃদয়তে আছে, এই কথাটো আপুনি মই ক'ৰ পৰা গম পাম? যেতিয়া আপুনি মই এই মহাভাগৱত শ্ৰৱণ কৰিম। কথা শুনিলেহে গুচে মনৰ সংশয়। এই কথাটোকে আমাৰ মহাপুৰুষ গুৰুজনা আমাক বুজাবৰ কাৰণে যে ভগৱান বাহিৰত নাই। মানুহবিলাকে তীৰ্থই ভ্ৰমণ কৰিছে। সেইকাৰণে হিন্দীত কৈছে যে না যাওঁ কাশী, না যাওঁ বৃন্দাবন, যাহা বিছালো আসন অহি মেৰি অবিনাশী। আপুনি অবিনাশীক বিচাৰি বাহিৰলৈ যাব নালাগে, হয়নে বাৰু? অবিনাশীক বিচাৰিবলৈ হ'লে আপুনি য'ত আসন পাৰিব আৰু প্ৰভু ভগৱন্তক স্মৰণ কৰিব, আপুনি ভগৱানক তাতে লগ পাব। গীতাত কৃষ্ণই কৈছে, হে অৰ্জুন, সৰ্বস্ব চাহং হৃদি সন্নিবিষ্ট, মই সকলোৰ হৃদয়তে আছোঁ। কম বেছি পৰিমাণে নহয়, ইয়াত বেছি তাত কম বোলে এনেকুৱা কথা নহয়। আপোনালোকৰ হৃদয়ত যি ভগৱান আছে, আমাৰ হৃদয়তো সেই একে ভগৱান আছে। অকল মানুহৰ হৃদয়তে নহয়, অগনগ জগত তেৰি কায়া বুলি কৈছে। ভগৱন্তৰ সকলোৰ হৃদয়তে, সমস্ত ভূততে আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূততে মই পৰিপূৰ্ণৰূপে আছোঁ বুলি কৈছে। সেইকাৰণে গীতাত কৈছে, এই ৰাম সমস্ত প্ৰাণীৰ মই আত্মায় অন্তৰ্যামী, শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে সকলোৰ হৃদয়তে থাকোঁ বুলি কৈছে। এই তত্ত্বটোকে দশম স্কন্ধৰ আৰম্ভণিতে কৈছে, জয় নমো যাদৱ মাধৱ জনাৰ্দন, জয় ঋষিকেশ সদা শিৱ সনাতন, প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ,
কৃষ্ণৰ চৰণে কৌটি কৌটি নমস্কাৰ। নমো নমো ভগৱন্ত ভকতৰ নিধি, হৰিক স্মৰণে আৰম্ভৰ শৌক সিদ্ধি। গতিকে প্ৰথমে আমি যিকোনো কাম কৰাৰ আগতে আমি ঈশ্বৰক আমি স্মৰণ কৰিব লাগিব। কাৰণ নানা শুভ কৰ্মত আচয় বিঘিনি, সেহি হেতু ঈশ্বৰক কৰৈ নমস্কাৰ। বোলে শুভ কৰ্মটো বিঘিনি আছে, সেইকাৰণে আজি বিয়া এখন পাতোতে চাবচোন নাম এষাৰ আগদিনাখন গাই লয়, হয়নে বাৰু? ভকত 5জনক মাতি নাম এষাৰ গোৱাই লয়। বোলে কিয় গোৱাই লয়? কাৰণ শুভ কৰ্মটো বিঘিনি আছে। সেইকাৰণে নানা শুভ কৰ্মত আচয় বিঘিনি, সেহি হেতু ঈশ্বৰক কৰৈ নমস্কাৰ। প্ৰথমে আমি ঈশ্বৰক অৰ্পণ কৰি কিনিহে যিকোনো শুভ কাম কৰিবলৈ আগবাঢ়িব লাগিব। সেইকাৰণে মহাভাগৱতৰ আৰম্ভণিতে যেতিয়া পদবন্ধ কৰিছে, তেতিয়াই মহাপুৰুষ গুৰুজনে কি কৈছে যে মহাভাগৱত কথা 10ম স্কন্ধৰ বিৰচিলা পদ কৃষ্ণ কিংকৰ শংকৰ, কৰজোৰে বোলে শুনা সবে সবাসত, মূঢ় শুয়া কৰোঁ মহাভাগৱত পদ। এই পদৰ 4টা লাইন এটা শ্লোক হয়, সংস্কৃত শ্লোক, আৰু দুলৰীৰ 8টা লাইন, ছবিৰ 8টা লাইন এটা সংস্কৃতৰ শ্লোক হয়। সেইকাৰণে এই শ্লোকবিলাককে ভাঙিবৰ কাৰণে সাৱলীল ভাষাৰে ভাঙিছে। শব্দৰ ঝংকাৰ, ভাষাৰ যি লালিত্য প্ৰকাশ কৰিছে আমাৰ গুৰুসকলে। আৰু গুৰুসকলৰ যিবিলাক লিখনি, এটা শব্দ ছন্দৰ লগত ইমান সুন্দৰভাৱে গাঁথনিবিলাক আগবঢ়াইছে, অসমৰ কোনো সাহিত্যিক বা বিশ্বৰ কোনো সাহিত্যিকে এনেকৈ ধৰণৰ পদবন্ধ কৰিব নোৱাৰে ভূত ভৱিষ্যলৈকে। গতিকে মূঢ় শুয়া কৰোঁ মহাভাগৱত পদ। তাৰপিছত কৈছে